লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অসমতো চাৰিটাকৈ সমষ্টিত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ভোটদান সাব্যস্ত কৰাৰ পাছতে এগৰাকী পুৰণি বিজেপি নেতাই এতিয়া চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই এবাৰ পুনৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই অহাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ চৰকাৰৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে তেখেতে এখন ঘৰৰ উদাহৰণ দি কৈছে যে এনেকুৱা বহু ঘৰ দেখিছো যি ধাৰ ঋণত পুত গৈ ধ্বংস হৈ গৈছে গতিকে সেইভাবে এতিয়া নৱপ্ৰজন্মক আজি ভোটদানৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে নৱপ্ৰজন্মক তেখেতে আহ্বান জনাই কৈছে যে এই কথাটো নৱপ্ৰজন্মই আলোচনা বা এই কথাটো নৱপ্ৰজন্মই বিবেচনা কৰি চোৱাটো এই মুহূৰ্তত দৰকাৰ কিয়নো দেখিবলৈ পোৱা গৈছে যে ৰাজ্য চৰকাৰে ইটোৰ পাছত সিটোকৈ মাহটো সম্পূৰ্ণ হ'বলৈ নাপায় 2 বা 3 বাৰকৈ ৰাজ্য চৰকাৰে ধাৰ লোৱা পৰিলক্ষিত হৈছে আৰু এই মাহতে মে মাহৰ ভিতৰতে 2000 কোটি টকাৰ ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন সেই বাতৰি ইতিপূৰ্বে দি ক্ৰছ কাৰেণ্টত প্ৰকাশিত হৈছে আৰু এনেকৈ ধাৰৰ উপৰি ধাৰ লৈ চৰকাৰে অনুৎপাদনশীল কাম-কাজত এই টকাসমূহ ব্যৱহাৰ কৰি আছে তেওঁলোকে নিজৰ ভোট বেংক ৰক্ষণাবেক্ষণ দিবলৈ গৈ হিতাধিকাৰীৰ সৃষ্টি কৰি গৈ আছে ইখনৰ পাছত হিখনকৈ হিতাধিকাৰী আঁচনিৰ সৃষ্টি কৰিছে কিন্তু তাৰ পৰিৱৰ্তে উন্নয়নমূলক কাম-কাজত কোনো ধৰণৰ টকা খৰচ নকৰাৰ অভিযোগ এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে উত্থাপন হৈ আছে গতিকে ধাৰ ঋণ লৈ চৰকাৰে যি অৰ্থনৈতিক দুৰৱস্থাৰ ফালে গতি কৰি আছে সেই কথা পুনৰবাৰ হকিয়াই দিয়ে এবাৰ নৱপ্ৰজন্মক আহ্বান জনাইছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই জনাইছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনতে পুনৰবাৰ অশোক শৰ্মাৰ বিস্ফোৰণ কৈছে ধাৰ লৈ ঘৰকে ভালদৰে চলাব নোৱাৰি ধাৰ লৈ ধ্বংস হৈ যোৱা বহু ঘৰ দেখিছো বুলি মন্তব্য কৰিছে বিজেপি নেতাগৰাকীয়ে আৰু সেইভাবে তেখেতে নৱপ্ৰজন্মই এই কথাটো চিন্তা কৰি চোৱা ভাল বুলি মন্তব্য আগবঢ়াইছে আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে লগতে তেওঁ কৈছে যে এখন ফ্লাইঅভাৰ বা ৰাস্তা ঘাটৰ পকীকৰণ কৰা মানে উন্নয়ন নহয় ভোটাধিকাৰ সাব্যস্ত কৰি এনেকৈ চৰকাৰক সমালোচনা কৰিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আনফালে অশোক শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ খঙত টিঙিৰি তোলা হৈ পৰা দেখিবলৈ পোৱা গ'ল সাংসদ দিলীপ শইকীয়াক অশোক শৰ্মাক খাই পাত ফলা বুলি মন্তব্য দিলীপ শইকীয়াৰ লগতে দিলীপ শইকীয়া মন্তব্য কৰি কৈছে যে অশোক শৰ্মাৰ মতিভ্ৰম হৈছে আৰু সেইভাবে তেখেতৰ চিকিৎসাৰ প্ৰয়োজন এই মন্তব্য বিজেপি সাংসদ দিলীপ শইকীয়াৰ জনাইছো সবিশেষ খবৰ এই দৃশ্য দেখিছে এয়া হৈছে অশোক শৰ্মা তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰলৈ গৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই অহাৰ পাছতে চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এগৰাকী বিজেপি নেতাই প্ৰবীণ বিজেপি নেতাগৰাকীয়ে কৈছে যে ধাৰ ঋণ লৈ বহু ঘৰ ধ্বংস হৈ যোৱা দেখিছো গতিকে এই কথাটো নৱপ্ৰজন্মই চিন্তা কৰি চোৱাটো ভাল আৰু জনাইছো দৰ্শকসকলক যে ৰাজ্য চৰকাৰে পুনৰ ঋণ লবলৈ গৈ আছে এই মাহতে 2000 কোটি টকাৰ ঋণ লব আনকি ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক দুৰৱস্থাৰ দিশটো এনে পৰ্যায় পাইছেগৈ যে কৰ্মচাৰীক দৰমহা দিবৰ বাবেও চৰকাৰে 1000 কোটি টকা ইয়াৰ পূৰ্বে ঋণ লোৱা পৰিলক্ষিত হৈছিল গতিকে কেনেকুৱা এটা ভয়াবহ অৰ্থনৈতিক দিশলৈ এই ৰাজ্য চৰকাৰখন গতি কৰি আছে সেই কথাক যেন সোঁৱৰাই দিছে আজিৰ দিনটোত যি দিনটোত আচলতে ভোটাৰে তেওঁলোকৰ চৰকাৰ নিৰ্বাচন কৰিব তেওঁলোকৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব আৰু সেই জনপ্ৰতিনিধিয়ে চৰকাৰ গঠন কৰিব আৰু তাৰ বাবে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ দিনটোত এনেকৈ নৱপ্ৰজন্মক বা ভোটাৰক এনেকৈ আসলতে কথাবিলাক বিশ্লেষণ কৰি চাবৰ বাবে ভাবি চাবৰ বাবে চিন্তা কৰি চাবৰ বাবে অৱকাশ তুলি ধৰিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছো ভোট প্ৰদান কৰি তেখেতে কেনেকৈ চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ আসলতে অভিযোগ উত্থাপন কৰিছে সেই বিস্ফোৰক মন্তব্যটো আপোনালোকে এবাৰ শুনি লওক মোৰ নিজৰ যি জন্মস্থান মোৰ নিজৰ যি বুথ পূৰ্ণকামদেৱ প্ৰাথমিক বালিকা বিদ্যালয় তাত মই প্ৰদান কৰিবলৈ আহিছোঁ আৰু দেখিছোঁ ৰাইজে ইতিমধ্যেই পুৱাৰে পৰাই খুব উৎসাহেৰে গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে ঘৰৰ পৰা প্ৰতিকূল বতৰ বৰষুণ দি আছে তথাপিও ৰাইজে উৎসাহ মানে দেখুৱাই আছে সকলোৱে ভোট দিবৰ কাৰণে সাজু হৈ ঘৰৰ পৰা ওলাইছে গতিকে এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু সুস্থ সবল গণতন্ত্ৰ আজি যদি আমি প্ৰতিষ্ঠা কৰাত যদি ভোটাধিকাৰ প্ৰদান কৰোঁ নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষ আমাৰ দেশখন এখন উন্নত ৰাষ্ট্ৰ হিচাপে আগন্তুক দিনত আমি গঢ়ি তুলিব পাৰিম তিনিখনতো কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নাই প্ৰথম হ'ল গুৱাহাটী দ্বিতীয় হ'ল বৰপেটা তৃতীয় কোকৰাঝাৰ আমাৰ হয়তো বৰপেটাত ধুবুৰীত আমাৰ
হয়তো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কেতিয়াবা দেখা সমাজত দেখা তাৰতম্যৰ ফলশ্ৰুতিত মানুহে সেইবিলাক কিছু কথা কোৱা মিলা কৰে। নকমে কাৰণ নহয় ভোটদানৰ কথাটো পাৰ্চেণ্টেজৰ হাৰ বৃদ্ধিৰ কথাটো হ্ৰাস বৃদ্ধিৰ কথাটো বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰে, এইটো মনৰ উৎসাহৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বৰ্তমান ক্ষেত্ৰত আমি দেখিছোঁ এইকেইদিন নিৰ্বাচনী বতৰত ঘূৰিছোঁ, আমাৰ যি আঁচনিৰ কাৰণে আমাৰ মহিলাসকল অতি উৎসাহী হৈ আছে। গতিকে বৰষুণ আহিলেও ৰ'দ বতাহ বৰষুণকো নেওচি যিহেতু মিটিঙত গৈছিল, আজি ভোট দিব নাহিব নেকি, গতিকে বৰষুণৰ কাৰণে ইয়াত প্ৰভাৱ কোনো নপৰে। নিশ্চিতভাৱে আমাৰ যিটো নেতৃত্বই প্ৰক্ৰিয়া লৈছে সেইটো সফল হ'ব বুলি মই আশা কৰোঁ। হৈছে আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। নিশ্চিত বুলি মই সেইটো পৰহিয়ে কৈছোঁ, কাৰণ মই নিজা ব্যক্তিগতভাৱে ঘূৰিছোঁ আৰু ঘূৰি দেখিছোঁ। আৰু এই মন্তব্য আপোনালোকে শুনিছে যে বিধায়ক অশোক শৰ্মাই কেনেকৈ আচলতে চৰকাৰৰ ধাৰ লোৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতাক সমালোচনা কৰিছে। তেখেতে সমালোচনা কৰি কৈছে যে ধাৰ লৈ ধ্বংস হৈ যোৱা ঘৰ দেখিছোঁ, আৰু এনেকৈ এতিয়া ৰাজ্য চৰকাৰে যিহেতু ইবাৰৰ পাছত সিবাৰকৈ আচলতে ধাৰ ল'বৰ বাবে গৈ আছে। আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে যোৱা 8 মাৰ্চতে চৰকাৰে 1,000 কোটি টকাৰ ঋণ লৈছিল, আৰু চৰকাৰৰ নিজা আয় তথা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় কৰৰ অংশ আৰু ধাৰলৈ লোৱা এই টকাসমূহ 1,000 কোটি টকা, এইসমূহ মিলাই মাৰ্চ মাহত চৰকাৰী কৰ্মচাৰীক দৰমহা দিছিল, আৰু মাৰ্চ মাহৰ এই দৰমহা দিবৰ বাবে চৰকাৰে ধাৰ লৈছিল 1,000 কোটি টকা। মন কৰিব 2024-25 বিত্তীয় বৰ্ষ আৰম্ভ হৈছেহে, আৰম্ভ হওঁতে চৰকাৰে এনেকৈ 2,000 কোটি টকাৰ ঋণ লৈছে এপ্ৰিল মাহতে, আৰু এই মাহতো মে মাহতো চৰকাৰে 2,000 কোটি টকাৰ ঋণ ল'বলৈ দুটাকৈ কিস্তিত দুবাৰকৈ ঋণ ল'ব, 1,000কৈ সৰ্বমুঠ 2,000 কোটি টকাৰ ঋণ এই মে মাহতে ল'ব। 30 মেৰ আগতে দুটা কিস্তিত 2,000 টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। আৰু এনেকৈ আচলতে হিতাধিকাৰী আঁচনিসমূহ ইখনৰ পাছত সিখনকৈ সৃষ্টি কৰি গৈ আছে, কিন্তু তাৰ পৰিৱৰ্তে উৎপাদনশীল কোনো ধৰণৰ আঁচনি তেওঁলোকে সৃষ্টি কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই, বা সেই আঁচনিসমূহক একাষৰীয়া কৰি থৈ দিছে এই বিজেপি চৰকাৰখনে। যিখন MNREGA আঁচনি আছিল, এই MNREGA আঁচনিখনে গাঁৱৰ যিসকল নিবনুৱা লোক আছিল, যিসকল কৰ্মসংস্থাপনহীন, তেওঁলোকক কামৰ নিশ্চয়তা দিছিল। তেওঁলোকে এই আঁচনিখনৰ জৰিয়তে কাম লাভ কৰিব পাৰিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে উপাৰ্জন কৰিছিল। এইসমূহ আছিল UPA চৰকাৰে প্ৰৱৰ্তন কৰা কিছুমান উৎপাদনশীল আঁচনি, যিসমূহৰ দ্বাৰা আচলতে জনসাধাৰণৰ আয় বৃদ্ধি পায়, এখন ৰাজ্যৰ বা এখন দেশৰ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি পায়। কিন্তু এনেকুৱা উৎপাদনশীল আঁচনিসমূহক এতিয়া এই বিজেপি চৰকাৰে, NDA নেতৃত্বাধীন বিজেপি চৰকাৰখনে একাষৰীয়া কৰি থৈ দিছে। বিভিন্ন সময়ত এনে আঁচনিসমূহত, আনকি MNREGA আঁচনিটো বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহি আছে। কোনোৱে কাম নকৰাকৈ আচলতে MNREGAৰ ধন তেওঁলোকৰ বেংক একাউণ্টত সোমাইছে, কিন্তু ফলাফল শূন্য, কোনো ধৰণৰ উৎপাদনশীল কাম কাজ হোৱা নাই,
কোনো ৰাস্তা পদূলি নিৰ্মাণ হোৱা নাই বা বিভিন্ন ধৰণৰ কৰ্ম নিশ্চয়তা যিসকল লোকে প্ৰকৃতাৰ্থত পাব লাগে তেওঁলোকে পোৱা নাই এই অভিযোগসমূহ বিগত সময়ত উত্থাপন হৈ আহিছে কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে নিযুত মইনা আঁচনি বা অৰুণোদয় আঁচনি বা বিভিন্ন ধৰণৰ এনেকুৱা কিছু লাখপতি বাইদেউকে ধৰি এই আঁচনিসমূহ চৰকাৰে প্ৰৱৰ্তন কৰি গৈ আছে যিসমূহৰ যোগেদি আচলতে জনসাধাৰণক নগদ ধনৰ সুবিধা প্ৰদান কৰে আৰু এই আঁচনিসমূহ যথেষ্ট জনপ্ৰিয় হলেও এই হিতাধিকাৰী আঁচনিসমূহ কিমান ভয়ংকৰ সেই কথা অনুমান কৰিবৰ বাবে আপোনালোকে এটা উদাহৰণে যথেষ্ট সেয়া হৈছে যে ৰাজ্য চৰকাৰে কৰ্মচাৰীক দৰমহা দিবৰ বাবেও তেওঁলোকে ধাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে এনেকুৱা এটা ভয়ংকৰ বিত্তীয় পৰিণতিলৈ গৈ আছে ৰাজ্য চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখন কিন্তু তাৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই চৰকাৰক যেতিয়া এই সন্দৰ্ভত সমালোচনা কৰা হয় বা এই সন্দৰ্ভত যেতিয়া চৰকাৰক আঙুলিয়াই দিয়া হয় তেতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকৰ মুখত শুনা যায় যে যাৰ ঋণ লোৱাৰ সক্ষমতা থাকে যাৰ ঋণ লোৱাৰ ক্ষমতা থাকে তেওঁলোককহে ঋণ প্ৰদান কৰে বুলি এক প্ৰকাৰ উপলুঙা সূচক বা এক প্ৰকাৰৰ তুলুঙা মন্তব্য প্ৰদান কৰি তেওঁলোকে এই সমগ্ৰ বিষয়ৰ পৰা গা সাৰিবলৈ চেষ্টা কৰে কিন্তু প্ৰকৃতাৰ্থত যে এটা দেৱদূলোপলৈ সোমাই গৈ আছে এটা ধাৰৰ যি আসলতে চক্ৰ এই চক্ৰটোলৈ সোমাই গৈ আছে এবাৰ ধাৰ ল'ব আৰু সেই ধাৰ পূৰণ কৰিবৰ বাবে আকৌ এবাৰ ধাৰ ল'ব এনেকৈ আসলতে এটা দেৱদূলোপত সোমাই গৈ আছে এখন ৰাজ্য চৰকাৰ গতিকে এটা ভয়ংকৰ বিত্তীয় অৰ্থনৈতিক দিশলৈ গতি কৰি আছে এই ৰাজ্য চৰকাৰখন বা বিজেপি শাসিত এই চৰকাৰখন কিন্তু তাৰ পাছতো চৰকাৰৰ এতিয়ালৈকে কোনো ধৰণৰ গাত কথা লগা নাই তেওঁলোকে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি প্ৰৱৰ্তন কৰি গৈ আছে তাৰ স্পষ্ট প্ৰমাণ আপোনালোকক আমি দ্বিতীয় যেটো আপোনালোকক মন্তব্য শুনাবলৈ গৈ আছো এই মন্তব্যটোৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰিব আজিৰ দিনটোত কাক ভোট দিব কাক নিদিব সেই কথা কোনো ধৰণৰ উল্লেখ কৰা নাই প্ৰাক্তন বিধায়ক অশোক শৰ্মাই তেখেতে মাত্ৰ এটা কথা কৈছিল যে নৱপ্ৰজন্মই কথাটো বিবেচনা কৰি চোৱাটো প্ৰয়োজন কিয়নো এই চৰকাৰখনে ধাৰৰ উপৰি ধাৰ লৈ গৈ আছে আৰু ধাৰ ঋণ লৈ কেনেকুৱা অৱস্থা হয় তাৰ উদাহৰণ দিবলৈ তেখেতে ঘৰৰ কিছু উদাহৰণ দিছে যে এখন ঘৰ ধাৰ ঋণত ডুব গৈ ধ্বংস কেনেকৈ হৈ যায় তাৰ উদাহৰণো তেখেতে দাঙি ধৰিছে গতিকে এই সমগ্ৰ বিষয় নৱপ্ৰজন্মক চিন্তা কৰিবৰ বাবে তেখেতে আহ্বান জনাইছে কিন্তু এই আহ্বান ইতিবাচকভাৱে নলৈ কেনে নেতিবাচক হিচাপে গ্ৰহণ কৰিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে বিজেপিৰ সাংসদে সেই কথা আপোনালোকে মন্তব্য দিলীপ শইকীয়াৰ মন্তব্যৰ পৰা আপোনালোকে অনুমান কৰক এই মন্তব্য শুনাৰ পাছত সাংবাদিকৰ মুখেৰে অশোক শৰ্মাই মন্তব্য আগবঢ়াইছে বুলি কোৱাৰ পাছত খঙত টিঙিৰি তোলা হৈ পৰিছে সাংসদ দিলীপ শইকীয়া তেখেতে আনকি ব্যক্তিগত পৰ্যায়তো আক্ৰমণ কৰা পৰিলক্ষিত হৈছে কৈছে অশোক শৰ্মাৰ মতিভ্ৰম হৈছে তেখেতৰ চিকিৎসাৰ প্ৰয়োজন যিখন বিজেপি নেতৃত্বাধীন চৰকাৰক এগৰাকী প্ৰবীণ বিজেপি নেতাই তেওঁলোকৰ ভুলসমূহ আঙুলিয়াই দিছে এইসমূহ তেওঁলোকৰ অভিজ্ঞতাৰ পৰা লোৱাৰ সলনি তেওঁক ব্যক্তিগত পৰ্যায়ত তৰল পৰ্যায়ত আক্ৰমণ কৰিছে বিজেপিৰ নেতাই গতিকে কেনেকুৱা এটা পৰ্যায়লৈ এই গণতন্ত্ৰ বা এই পদ্ধতিসমূহ গৈ আছে সেয়া নিশ্চয়কৈ বিবেচনা কৰি চাবলগীয়া এটা পৰিস্থিতি বা বিষয় হৈ পৰিছে এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছো দিলীপ শইকীয়াৰ মন্তব্য কেনেকৈ তেখেতে প্ৰতিক্ৰিয়া আগবঢ়াইছে এবাৰ শুনি লওক নিজৰ যি বুথ পূৰ্ণকামদেৱ প্ৰাথমিক বালিকা বিদ্যালয় তাত মই প্ৰদান কৰিবলৈ আহিছোঁ আৰু দেখিছোঁ ৰাইজে ইতিমধ্যেই পুৱাৰে পৰাই খুব উৎসাহেৰে গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে ঘৰৰ পৰা প্ৰতিকূল বতৰ বৰষুণ দি আছে তথাপিও ৰাইজে উৎসাহ দেখুৱাই আছে সকলোৱে ভোট দিবৰ কাৰণে সাজু হৈ ঘৰৰ পৰা ওলাইছে গতিকে এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু সুস্থ সবল গণতন্ত্ৰ আজি যদি আমি প্ৰতিষ্ঠা কৰাত যদি ভোটাধিকাৰ প্ৰদান কৰোঁ নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষ আমাৰ দেশখন এখন উন্নত ৰাষ্ট্ৰ হিচাপে আগন্তুক দিনত আমি গঢ়ি তুলিব পাৰিম তিনিখনতো কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নাই প্ৰথম হ'ল গোৱা প্ৰতীক পোল হয় বিপক্ষই তেওঁলোকে আমি কষ্ট কৰিছোঁ তেখেতৰ মতিভ্ৰম হৈছে তেখেত এটা চৰকাৰী আমাৰ কনচাৰ্ণৰ বিষয় নহয় আমি সেইটো চিন্তা কৰা নাই আমি গ'ল্ড মেডেল পাব লাগে গ'ল্ড মেডেল পোৱাৰ কাৰণে আমি কষ্ট কৰিছোঁ ইতিমধ্যেই গ'ল্ড মেডেল পোৱাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ এতিয়া চিলভাৰ আৰু ব্ৰঞ্জ কোনে পায় এই দুটা অপজিশ্যন পাৰ্টিয়ে ঠিক কৰিব কোনে কি পুৰস্কাৰ পায় অশোক শৰ্মা আমাৰ দলৰ এগৰাকী কাৰ্যকৰ্তা তেখেতৰ কিছুদিনৰ পৰা মতিভ্ৰম হৈছে তেখেত এটা চৰকাৰী ষ্টেটৰ চেয়াৰমেন হৈ আছে তেখেতে যদি ইমান ক'ৰবাত কিবা হোৱা দেখিছে প্ৰথমে চেয়াৰমেন পদটো ত্যাগ কৰিব লাগে দলৰ পৰাটো তেখেতক আমিতো যি ক'ব লাগে কমেই মোৰ বিৰুদ্ধে তেওঁ বিভিন্ন স্থানত ভোট দিব নালাগে বুলি দৰং লোকসভা সমষ্টিত ওদালগুৰি লোকসভা সমষ্টিত বিভিন্ন স্থানত গৈছে অশোক শৰ্মাই গতিকে যিজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে
আমি সকলোৱে চিন্তা কৰিছোঁ, ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে আমি চিন্তা কৰিছোঁ। সেইটো সময়ত অশোক শৰ্মাৰ নিচিনা তথাকথিত মই শব্দ আজি প্ৰয়োগ কৰিছোঁ, তথাকথিত নেতা এজনে এই ধৰণে আমাৰ বিৰুদ্ধে আৰু আজিৰ দিনটোত মন্তব্য দিয়াটো অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাৰ হয়তো চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মা আমাৰ দলৰ এগৰাকী কাৰ্যকৰ্তা, তেখেতৰ কিছুদিনৰ পৰা মতিভ্ৰম হৈছে। তেখেত এটা চৰকাৰী ষ্টেটৰ চেয়াৰমেন হৈ আছে। তেখেতে যদি ইমান ক'ৰবাত কিবা হোৱা দেখিছে, প্ৰথমে চেয়াৰমেন পদটো ত্যাগ কৰিব লাগে। দলৰ পৰাটো তেখেতক আমিতো যি ক'ব লাগে কমেই। মোৰ বিৰুদ্ধে তেওঁ বিভিন্ন স্থানত ভোট দিব নালাগে বুলি দৰং লোকসভা সমষ্টিত, ওদালগুৰি লোকসভা সমষ্টিত বিভিন্ন স্থানত গৈছে অশোক শৰ্মাই। গতিকে যিজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে আমি সকলোৱে চিন্তা কৰিছোঁ, ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে আমি চিন্তা কৰিছোঁ। সেইটো সময়ত অশোক শৰ্মাৰ নিচিনা তথাকথিত মই শব্দ আজি প্ৰয়োগ কৰিছোঁ, তথাকথিত নেতা এজনে এই ধৰণে আমাৰ বিৰুদ্ধে আৰু আজিৰ দিনটোত মন্তব্য দিয়াটো অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাৰ হয়তো চিকিৎসাৰ প্ৰয়োজন। মোৰ নিজৰ যি জন্মস্থান, মোৰ নিজৰ যি বুথ পূৰ্ণকামদেৱ প্ৰাথমিক বালিকা বিদ্যালয়, তাত মই ভোটদান কৰিবলৈ আহিছোঁ। আৰু দেখিছোঁ ৰাইজে ইতিমধ্যে প্ৰশ্নৰ মানে যিটো অশোক শৰ্মালৈ প্ৰশ্ন দিছে, অশোক শৰ্মা এজন খাইপাত ফলা ব্যক্তি মোৰ দৃষ্টিৰে। সেইকাৰণে মই আজি কৈছোঁ, অশোক শৰ্মাই দলৰ দায়িত্ব লোৱাৰ পৰা বিভিন্ন দলীয় দায়িত্ব লাভ কৰিছে। যুৱ মৰ্চাৰ পৰা কেৰেণ বদিলৈকে বিভিন্ন দায়িত্ব পাইছে। MLA তেখেতক মানে ইলেকশ্যন খেলিব দুবাৰ সুযোগ দিছে। 2006ত MLA খেলিছে, 2016ত MLA খেলিছে। 6 হাৰিছে, 11ত মই হাৰিছিলোঁ। আৰু এটা কথা আপোনালোকে সকলোকে মাতকটো মই কৈ দিওঁ, আৰু এটা কথা, চব পেছৰ মানুহ মাতক, গোটেইখিনি আছেনে দাদা? হেৰিদা, আপোনালোকে শৰ্মাই আজি যিটো প্ৰতিক্ৰিয়া দিছে, সেই নেতিবাচক প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে, দায়িত্ব লৈ কাম কৰিছিল, তাত কোনো সন্দেহ নাই। কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে, সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা, পুৰণি নেতা। 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই, ডেডিকেটেড, চিনচিয়াৰ, অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে। সেইসকলক মই চেলুট দিছোঁ, কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ। অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে। যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড, দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে। এইফালে ক'ৰবাত কোনোবাই কয় তেওঁ মানে বিৰোধিতা কৰি আছে, মই নিজে মোৰ হাতত প্ৰমাণ আছে। অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে। তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা? তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিন ৰাত একাকাৰ কৰিছে। যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, আমাৰ অসমৰ যি সপোন, 3,30,00,000 মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে, সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে। আৰু এটা কথা আপোনালোক কৈছোঁ, অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। 11 চনত ময়ো হাৰি হৈছোঁ, মোক হৰুৱাইছিল আপোনাৰ অশোক শৰ্মাই। তেওঁ সভাপতি নাছিলে, এতিয়া বীৰেন দত্ত সভাপতি আছিলে, আৰু বীৰেন দত্ত ঘৈণীয়েক ইণ্ডিপেণ্ডেণ্ট খেলিছিলে তেতিয়া দীপিকা দত্তই। গতিকে সেই সময়ত অশোক শৰ্মাই এটা ভয়ংকৰ কাম কৰিছে। 2 লাখ টকা মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা তেওঁ লৈছে। আৰু তাৰমানে চিপৰাংমাৰা স্বভাৱ অশোক শৰ্মা আগৰ পৰাই আছে। অশোক শৰ্মাৰ দুটা দাঁত, খোৱা দাঁত বেলেগ, অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ, আৰু এটা হাতীৰ নিচিনা যেনেকে দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে। দৰং ওদালগুৰিতো যিহেতু আপুনি কেম্পেইন কৰা বুলি কৈছে তেখেতে আপোনাৰ বিৰুদ্ধে, গতিকে দৰং ওদালগুৰিত এই ক্ষেত্ৰত মই ইতিমধ্যে মই দলকো জনাইছোঁ, ৰাজ্যিক সভাপতিকো মই জনাই আছোঁ, লিখিতভাৱে জনোৱা নাই, মৌখিকভাৱে জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। গতিকে ইলেকশ্যনৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিশ্চিতভাৱে যাৰ মানে চিধা নহয়, গতিকে চিধা নোহোৱা মানে এইটোৱে কাম কৰিব। প্ৰশ্নৰ